Hello everyone, সকলোকে স্বাগতম জনাইছো কুহি পাতলৈ মই বনস্মিতা নাথ আৰু আজি ক্লাছটোত আমি ডিসকাস কৰিব গৈ আছো 8 পে কমিশনৰ বিষয়ে। ৰিসেন্টলি 28 অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কেবিনেটে এপ্ৰুভেল দিলে টাৰ্মছ অফ ৰেফাৰেন্স খিনি 8 পে কমিশনৰ কাৰণে কি থাকিব গুটেখিনি বিষয়ে আজিৰ ভিডিওটোত আমি কথা পাতিম। লগতে ৰাজ্য চৰকাৰে কি কৈছে আমাৰ অসমৰ যিখিনি ৰাজ্যিক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণেও এনেকুৱা ধৰণৰ দৰমহাত বৃদ্ধি দেখা পোৱা যাব নেকি, ফিটমেন্ট ফেক্টৰ কি হয়, টাৰ্মছ অফ ৰেফাৰেন্স কি হয়, আটাইবোৰৰ বিষয়ে আজিৰ ভিডিওটোত আমি আলোচনা কৰিব গৈ আছো। ওকে, সো ইউনিয়ন কেবিনেটে ৰিসেন্টলি 28 অক্টোবৰৰ দিনা এপ্ৰুভ কৰিলে, মানে ফাইনেলি এপ্ৰুভ কৰা হল 8 পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্স খিনি। কি হয় টাৰ্মছ অফ ৰেফাৰেন্স আমি অকমান পিছত কথা পাতিম। তাৰ আগতে আমি চাই লও এই 8 পে কমিশনক 18 মান্থৰ ভিতৰত 18 মাহৰ ভিতৰত নিজৰ ৰিকমেন্ডেশনস খিনি সাবমিট কৰিব দিয়া হৈছে আৰু এক্সপেক্ট কৰা হৈছে যে মিড 2027 লৈকে আমি কি পাম, এই কমিশনৰ ৰিপৰ্ট খিনি পাম। কিন্তু ইয়াতে এটা কথা মনত ৰাখিব, যদিও 18 মাহ টাইম দিয়া হৈছে, ইয়াৰে ৰিকমেন্ডেশন ইমপ্লিমেন্ট হ'ব কিন্তু 2026 1 জানুৱাৰীৰ পৰাই। তাৰ মানে যদি 2007তো এই কমিশন খিনিয়ে নিজৰ ৰিপৰ্ট খিনি পাবলিশ কৰে, নিজৰ ৰিকমেন্ডেশন খিনি দিয়ে, কিন্তু ই এপ্লিকেবল হৈ যাব, ইমপ্লিমেন্ট হৈ যাব 2026 1 জানুৱাৰীৰ পৰাই। তাৰ মানে আপোনাৰ দৰমহা যিমান বাঢ়িব সেইটো 2026 চনৰ জানুৱাৰী মাহৰ পৰাই সেই দৰমহাত বৃদ্ধিটো দেখা পোৱা যাব। ৰেট্ৰস্পেক্টিভলি ই ইমপ্লিমেন্ট হ'ব। ওকে, এইখিনি কথা গম পালো। তাৰ পিছত আমি চাব লাগিব, ইয়াতে এস্টিমেট কৰা হৈছে যে 1.2 কৰোৰ 1.2 কৰোৰ এমপ্লয়িজ ইয়াৰ ফলত বেনিফিটেড হ'ব। ইয়াতে এক্সপেক্ট কৰিছে যে 50 লাখ 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেনশনাৰ ইয়াৰে ভিতৰত লাভান্বিত হ'ব গৈ আছে এই দৰমহাৰ বৃদ্ধিৰ ফলত। ইমানখিনি কৰ্মচাৰী, কেন্দ্ৰীয় কৰ্মচাৰী মানে চেন্ট্ৰেল গভৰ্ণমেন্টৰ কৰ্মচাৰী ইয়াৰে ভিতৰত দৰমহাত বৃদ্ধি দেখা পোৱা যাব। ইয়াৰে ভিতৰত আপোনালোকে মন কৰিব যে ডিফেন্স, ৰেলৱে, তাৰ পিছত ইনকাম টেক্স হৈ গল, কাস্টম হৈ গল, এইবিলাক বিভাগত বা গ্ৰুপ A, B, C ৰ স্থায়ী অস্থায়ী কৰ্মচাৰী সকলৰো, লগতে ইণ্ডিয়ান আৰ্ম ফৰ্চ, নেভি, এয়াৰ ফৰ্চ আৰু আৰ্মি তেখেতসকলৰো দৰমহাৰ বৃদ্ধি হোৱা দেখা যাব, জোৱানসকলৰ দৰমহাৰ বৃদ্ধি দেখা যাব। গতিকে এটা হিউজ number of employees will be benefited by this 8 pay commission. বেতনত বৃদ্ধি দেখা পোৱা যাব। লগতে আমি চাব লাগিব যে এই কমিশনখনৰ অধ্যক্ষতা কোনে কৰিব। এইখন এখন টেম্পৰাৰী কমিশন হয়, তাৰ মানে স্পেশাল পাৰপজৰ কাৰণে এই কমিশনখন ফৰ্মেশন কৰা হৈছে, অস্থায়ী এখন কমিশন হয় আৰু এই কমিশনখনৰ অধ্যক্ষতা কৰিব ৰঞ্জনা দেশাই। ৰঞ্জনা দেশাই হয় ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ, ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ হয় আৰু তেখেত হয় এই 8 পে কমিশনৰ চেয়াৰম্যান। ওকে, তাৰ পিছত ইয়াৰে ৰঞ্জনা দেশাইৰ ক্ষেত্ৰত এটা কথা আৰু মনত ৰাখিব, উত্তৰাখণ্ডৰ যিটো ইউনিফৰ্ম সিভিল কোডৰ কাৰণে যিখন কমিটি এষ্টাব্লিছ কৰা হৈছিলে তাৰো অধ্যক্ষতা ৰঞ্জনা দেশাই কৰিছিলে। ইয়াতে আকৌ পাৰ্ট টাইম মেম্বাৰ হিচাপে থাকিব পুলক ঘোষ, তেখেত প্ৰফেসৰ হয়, আৰু মেম্বাৰ সেক্ৰেটাৰী হিচাপে থাকিব পংকজ জৈন আৰু তেখেত হয় IAS অফিচাৰ। গতিকে এই তিনিগৰাকী ব্যক্তিয়ে মিলি পিনে টাৰ্মছ অফ ৰেফাৰেন্স খিনি ফলো কৰি 8 পে কমিশনৰ ৰিকমেন্ডেশন অহা 18 মাহৰ ভিতৰত সাবমিট কৰিব দিয়া হৈছে গভৰ্ণমেন্টৰ ফালৰ পৰা। গতিকে 18 মাহৰ আগতো হ'ব পাৰে, পিছতো হ'ব পাৰে, সেইটো আমি নাজানো, কিন্তু যিটোৱে পে ষ্ট্ৰাকচাৰ বনিব সেইটো কিন্তু ইমপ্লিমেন্ট হ'ব 2026 চনৰ জানুৱাৰী মাহৰ পৰাই। ওকে, সেইটো 27ত হয়, 28ত ৰিপৰ্ট দিয়ে, সেইটো মেটাৰ নকৰে, কিন্তু 2026ৰ পৰাই এপ্লিকেবল হৈ যাব পে ষ্ট্ৰাকচাৰ খিনি। ওকে, এইখিনি আমি গম পালো। তাৰ পিছত এটা কথা আমি চাব লাগিব যে ইয়াতে টাৰ্মছ অফ ৰেফাৰেন্স মানে কি বুলি কোৱা হৈছে। হোৱাট ইজ টাৰ্মছ অফ ৰেফাৰেন্স? ইয়াতে মই বাৰে বাৰে কৈ আছো টাৰ্মছ অফ ৰেফাৰেন্স। টাৰ্মছ অফ ৰেফাৰেন্স মানে কি বুজা হয়? টাৰ্মছ অফ ৰেফাৰেন্স মানে হ'ল যে কিছুমান গভৰ্ণমেন্টে এই কমিশনখনক কোৰ গাইডলাইনছ কিছুমান দিছে, কোৰ গাইডলাইনছ কিছুমান দিছে, কোৰ গাইডলাইনছ কিছুমান প্ৰভাইড কৰা হৈছে। গতিকে কি হ'ব কোৰ গাইডলাইনছ, আৰু কিয় এই কোৰ গাইডলাইনছ খিনি দিব লগা হৈছে, কিয় আমি নিৰ্দেশনা দিছো, গভৰ্ণমেন্টে কিয় নিৰ্দেশনা দিছে, কিয় দিছে যাতে এনেকুৱা ভাবেও
যাতে এটা বেলেন্স এপ্ৰোচ এই কমিশনটোৱে ফলো কৰে while deciding the pay structure এনেকুৱা হ'ব নালাগে যে দৰমহাত একেবাৰে বৃদ্ধি হৈ গৈছে বাকি আমাৰ ইকনমিক কন্ডিশন ভালে নহয় তেতিয়া যেটো আমাৰ ফিস্কেল স্ট্ৰাকচাৰ হেতু ডিসবেলেন্স হ'ব পাৰে গতিকে ইয়াতে এটা বেলেন্স এপ্ৰোচ ৰাখাৰ কথা কৈছে আমি চাম টাৰ্মস অফ ৰেফাৰেন্সত কি ইনক্লুডেড আছে বেলেন্স এটা এপ্ৰোচ ৰাখিব দিছে যাৰ সহায়ত কি হ'ব যাৰ সহায়ত এইটো যাতে এমপ্লয়ি ফ্ৰেন্ডলিও হয় যাতে কৰ্মচাৰী সকলৰ কাৰণেও এইটো এটা গুড নিউজ বুলি আমি ক'ব পাৰো প্লাস ইয়াতে ফিস্কেল হেলথটো কিন্তু আমি চাব লাগিব ইয়াতে আমি ফিস্কেল হেলথটো মেইনটেইন ৰাখিব লাগিব গতিকে এনেকুৱা ধৰণৰ বেলেন্স এপ্ৰোচ এটাৰ বেলেন্স এপ্ৰোচ এটা লবলৈ কোৱা হৈছে দিস টাৰ্মস অফ ৰেফাৰেন্স কি কৈছে ইয়াতে আমি চাব লাগে economic condition in the country and the need for fiscal prudence ইয়াতে কোৱা হৈছে যে আপোনালোকে পে ষ্ট্ৰাকচাৰটো বনাওতে আপোনালোকে এটা কথা মন কৰিব যে কেনেকুৱা ধৰণৰ ইকোনমিক কন্ডিশনত আমাৰ দেশখন বৰ্তমান চলি আছে মাৰ্কেটত কেনেকুৱা চলি আছে মাৰ্কেট ভ্যালু কি হয় আৰু একৰ্ডিংলি আমি ডিসাইড কৰিব লাগিব এই পে ষ্ট্ৰাকচাৰটো যাতে পাৰ্চেজিং পাৱাৰটো এমপ্লয়ি সকলৰ মেইনটেইন হৈ থাকে যাতে 10 বছৰ আগতে যদি আমি 100 টকাত 1 কেজি আঙ্গুৰ কিনিছিলো হেতু যাতে আজি 10 বছৰ পিছত হেতু প্ৰাইসটো সেম হৈ নাথাকে গতিকে হেতু আমি কিনিব পাৰিছো নে নাই পাৰ্চেজিং পাৱাৰটো এমপ্লয়ি খিনি মানে কৰ্মচাৰী সকলৰ বা লোক সকলৰ যাতে সেই বস্তুটো মেইনটেইন হৈ থাকে লগতে ইয়াতে কোৱা হৈছে যে আপোনালোকে এটা কথা এনশিওৰ কৰিব যে এডিকুৱেট ৰিসোৰ্সেস আৰ এভেইলেবল for developmental expenditure and welfare measures ইয়াতে কৈছে যে এনেকুৱা হ'ব নালাগে যে আমি দৰমহাৰ কাৰণে এটা ম্যাক্সিমাম পোৰশন আমি দৰমহাতে এক্সপেন্ডিচাৰটো কৰি আছো খৰচটো কৰি আছো কাৰণ গভৰ্নমেন্টৰ এইটো ৰেসপন্সিবিলিটি থাকে যে গভৰ্নমেন্টে কি কৰিব লাগিব ডেভেলপমেন্টাল প্ৰজেক্টস কিছুমানো কৰিব লাগিব ৰোড বিল কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব স্কুল কলেজ ইত্যাদি বনাব লাগিব গতিকে সেইবোৰৰ কাৰণেও যাতে আমাৰ হাতত এনাফ পইচা থাকে আৰু ইয়াতে কোৱা হৈছে যে ওয়েলফেয়াৰ যিবিলাক স্কিমস বিলাকৰ কাৰণে গভৰ্নমেন্টক এটা হিউজ এমাউন্টৰ ৰিকুৱাৰমেন্ট হয় গতিকে সেই বস্তুটো যাতে মেইনটেইন হৈ থাকে এটো আপোনালোকে মেক শিওৰ কৰিব যে এনাফ ৰিসোৰ্সেস উই হেভ for developmental projects for welfare measures তাৰ পিছতে সেই মতে আপোনালোকে পে ষ্ট্ৰাকচাৰটো বৃদ্ধি কৰিব তাৰ পিছত কৈছে আনফান্ডেড কষ্ট অফ নন কন্ট্ৰিবিউটৰি পেনশন স্কিমস এইটো মনত ৰাখক যে ইয়াতে এটা ডিবেট চলি আছিল না ওপিএস আৰু এনপিএছক লৈ মানে আগৰ যেটো আমাৰ ওল্ড পেনশন স্কিম আছে আৰু নিউ পেনশন স্কিমত ওল্ড পেনশন স্কিমত কেনেকুৱা হৈছিল যে আমি বেলেগকে বাজেটৰ পৰা এটা সেকশন আমি কিহত দিছিলো পেনশনৰ কাৰণে থৈ দিছিলো এমপ্লয়ি খিনিৰ কাৰণে কিন্তু নিউ ইউনিফাইড যেটো পেনশন স্কিম তাতে কোৱা হ'ল যে আমি দৰমহাৰ পৰা এটা অংশ কাটি গৈ থাকিম হেতু গৈ পিনে ৰিটায়াৰমেন্টৰ পিছত এস পেনশন লব পাৰিব দৰমহাৰ পৰাই কাটা হ'ব গতিকে হেতুটো এই কমিশন খনক মনত ৰাখিব দিছে যে সেই বস্তুটো সেই এক্সপেন্ডিচাৰ খিনিৰ ওপৰতো আপোনালোকে চকু দিব আৰু সেইখিনিৰ ভিত্তিত হে আপোনালোকে কিবা এটা এনেকুৱা ৰিকমেন্ডেশন দিব likely impact of the recommendation of finances of the state government which usually adopt the recommendation with some modification so ইয়াতে কোৱা হৈছে যে আপোনালোকে কিন্তু state government ৰাজ্য চৰকাৰ সমূহৰো কিন্তু ইকোনমিক কন্ডিশনটো চাব ফাইনান্সেস খিনি চাব কাৰণ ইয়াতে কি হোৱা দেখা যাব যে state governmentে এনেকুৱা ধৰণৰ পে কমিশনৰ গঠন কৰিব এতিয়া কেন্দ্ৰত যেহেতু কৰা হৈছে ৰাজ্যটো কৰা হ'ব আমাৰ অসমত কালি মুখ্যমন্ত্ৰীয়ে কি ক'লে হেতু আমি ভিডিওটোৰ শেষৰ ফালে কথা পাতিম The prevailing emolument structure benefit and working condition available to employees of central public sector undertakings and private sector. ইয়াতে গুৰুত্ব দিব দিছে যে এনেকুৱা হ'ব নালাগে যে private sectorত কাম কৰি 30000 টকা পাই আছে কিন্তু গভৰ্নমেন্টত গৈ পিনে হেতু 2 লাখ টকা হৈ থাকি তেতিয়াটো এটা কি হ'ব private sector আৰু government sectorৰ মাজত এটা হিউজ গ্যাপ আহি যাব ন গতিকে হেতু হ'ব নালাগে আপোনালোকে এটো মন কৰক যাতে মাৰ্কেট ভ্যালুটো কেনেকুৱা হয় প্ৰাইভেট সেক্টৰত কেনেকুৱা কোনটো জবৰ কাৰণে কেনেকুৱা ধৰণৰ পেমেন্ট কৰা হয় গতিকে সেই মতে হেতু মিলাই পিনে আপোনালোকে পে ষ্ট্ৰাকচাৰটো ডিসাইড কৰিব সো these are some of the terms of reference যেটো আমাৰ গভৰ্নমেন্টে দিছে কাক এই কমিশনখনক আৰু সেই মৰ্মে এই কমিশনখনে 18 মাহৰ ভিতৰত ৰিপৰ্ট প্ৰস্তুত কৰি উলিয়াব আৰু তাৰ পিছত 2026 ৰ পৰা ই আমাৰ মানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ দৰমহাত বৃদ্ধি হোৱা দেখা যাব
এইখিনি আছিলে তাৰ পিছত এটা কথা ক'ব বিচাৰিছো যে লাষ্ট যেটো 7 পে কমিশন আছিলে হেতু 2014 ত গঠন কৰা হৈছিলে আৰু 16 ত হেতুৰ ফাইনালি ৰিপোৰ্ট পাবলিশ কৰা হৈছিলে প্ৰথম যেটো পে কমিশন আছিলে প্ৰথম পে কমিশন এস্টাবলিশ কৰা হৈছিলে 1946 তে হেতু 47 ত নিজৰ ৰিপোৰ্ট প্ৰস্তুত কৰি তুলিছে এতিয়া আমি চাই লও যে ইয়াতে how the fitment factor impacts the salary and other allowances এতিয়া fitment factor কি হয় actually fitment factor কি হয় আৰু salary ই কেনেকুৱা ধৰণৰ impact পেলাব এটা কথা মনত ৰাখিব fitment factor is applicable only on the basic pay and the HRA মানে house rent allowance ৰ ওপৰত এটো applicable হয় আৰু এটো multiply হৈ যায় যেটো fitment factor হয় সেই fitment factor এৰে previous যেটো pay scale থাকে basic pay থাকে তাত multiply হৈ যায় for example আপুনি যদি 35000 দৰমহা পাই আছে 7 pay commissioner আন্ডাৰত আপোনাৰ basic pay কিমান 35000 okay fitment factor যদি আমি ধৰি ললো for example fitment factor আমি ধৰিছো ইয়াতে 8 pay commission এ কলে যে 2.11 fitment factor আছে গতিকে এটো মাল্টিপ্লাই হৈ যায় কিমান আমাৰ হৈ যাব বৃদ্ধি 73800 ইয়াতে আমি ইনক্ৰিজ দেখা পাম গতিকে fitment factor here is playing a major role while deciding the pay structure pay structure টোৰ ওপৰত এটা ইম্প্যাক্ট পেলালে গতিকে এইটোৱে হৈছে fitment factor আৰু এটা কথা আমি চাও নেক্সট এটা एग्जांपल চাব গৈ আছো what will be the revised salary of a central government employee with basic pay 50000 so ইয়াতেও accordingly যদি 2.0 আমি fitment factor applicable কৰি দিও আমাৰ salary হৈ যাব 1 লাখ লৈকে গতিকে এই বেসিক পেৰ ওপৰত যেটো এটা মাল্টিপ্লাইং যেটো ফ্যাক্টৰ থাকিব হেতুকে আমি কি বুলি কৈছো ফিটমেন্ট ফ্যাক্টৰ আৰু ফিটমেন্ট ফ্যাক্টৰ ইউজুৱেলি মানে স্যালাৰি আৰু বেসিক পে যেটো আছে বেসিক পে আৰু এইচআৰ এৰ ওপৰতে ফিটমেন্ট ফ্যাক্টৰ এপ্লিকেবল কৰা হয় গতিকে এইখিনি আছিল আজিৰ কথা আৰু হেতু আপোনালোকে চাই লব আৰু ইয়াতে এক্সপেক্ট কৰা হৈছে যে ফিটমেন্ট ফ্যাক্টৰ 2.0 ৰ তলতে থাকিব মানে হেতু আমি এতিয়া ক'ব নোৱাৰো এক্সপেক্টেশন বহুত কথা কৈ আছে কিন্তু যেতিয়া ফাইনালি ৰিপৰ্টখন আহিব এই কমিশনটোৰ দ্বাৰা হেতু আমি চাবলগীয়া হ'ব তাত কিমান বৃদ্ধি পায় কিমান কি হয় ওকে কিখিনি চেঞ্জেস ইয়াতে কৰা হয় গতিকে হেতু এটা কথা আছিল আৰু ইয়াতে আপোনালোকে চাব যে আমাৰ ৰাজ্য চৰকাৰে যোৱাকালি যিখন ক্যাবিনেট হৈছিল প্ৰেছ মিট হৈছিল প্ৰেছ মিটত কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমাৰ অসমতো ৰাজ্য চৰকাৰটো কি কৰা হ'ব এই পে কমিশন গঠন কৰা হ'ব বেতন আয়োগ অতি শীঘ্ৰেই গঠন কৰা হ'ব অলৰেডি তেখেতে মুখ্য সচিবক কথাটো জনাইছে আৰু ইয়াৰ প্ৰস্তুতিকৰণৰ কাৰণে যিখিনি নেসেসাৰী হয় সেইখিনি কৰিবলৈ আহ্বান জনাইছে নিৰ্দেশনা দিছে আৰু ইয়াতে কোৱা হৈছে যে ৰাজ্যিক যিখিনি চৰকাৰী আছে ৰাজ্য চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিয়ে অহা 15 দিনৰ ভিতৰত নিজৰ যি কিবা পৰামৰ্শ আছে সেইটো পৰামৰ্শ মুখ্য সচিবক দিব পাৰে এই কমিশন গঠন হোৱাৰ আগতে তাৰ পিছত কমিশন গঠন হোৱাৰ পিছত কোনো ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰা নহব বুলি কৈছে গতিকে এটো ৰাজ্যৰ কৰ্মচাৰী আৰু কেন্দ্ৰৰ কৰ্মচাৰী সকলৰ কাৰণেটো আমি গুড নিউজটো পালোৱে ৰাজ্যৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ বাবেও এটো এটা আমি এটা ভাল পদক্ষেপ বা ভাল সুখবৰ বুলি ক'ব পাৰো কাৰণ ইয়াতে আমাৰ ৰাজ্য চৰকাৰটো যেহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে পে কমিশন গঠন কৰা হ'ব তাৰ মানে আমি দৰমহাত বৃদ্ধি হোৱা দেখা পাব পাৰো গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আৰু আপোনালোকক লগ পাম মই মোৰ নেক্সট ভিডিওত তেতিয়ালৈকে পঢ়ি থাকিব ভালদৰে থাকিব লগ পাই থাকিম ধন্যবাদ